আজি লৈ আহিছো FYUGP ফাৰ্ষ্ট সেমিষ্টাৰৰ তোমালোকৰ যেটো মাইনৰ পেপাৰ আছিল তো মাইনৰ পেপাৰ যেটো কালি এক্সাম আছে তো মাইনৰ পেপাৰ কোনটো এক্সাম হ'ব কালি তোমালোকৰ কোন বিষয়ৰ এক্সাম দিব লাগিব আৰু মাইনৰ পেপাৰ তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দেখুৱাম তোমালোকৰ কালি এক্সামিনেশ্যনৰ কাৰণে তো আহা ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা তো এইটো আছিল তোমালোকৰ প্ৰগ্ৰাম তো বাৰ ৰুটিন তো ৰুটিনত যেটো দেখিবলৈ পাইছা 16 তো 16 তাৰিখত যেটো মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ এক্সাম আছিল তো ইতিমধ্যে এক্সামটো হৈ গৈছে 16 তাৰিখ 16 ডিসেম্বৰ আফটাৰনুনত হৈ গৈছে যেহেতু আজি 17 বা কালি তোমালোকৰ 18 তো 18 তাৰিখত কি আছে তো 18 তাৰিখত তোমালোকৰ 18 ডিসেম্বৰ 2025 বৰ্ষত আছে মাইনৰ 1 seat A for both major and minor candidates তো তোমালোকৰ 18 তাৰিখত আবেলিত আছে মাইনৰ পেপাৰ 1 তো মাইনৰ পেপাৰ 1 কোনখন বিষয়ৰ হয় তোমালোকৰ হেতু তোমালোকে চোৱা তো আৰু ইয়াত কোৱা হৈছে ফৰ both major and minor candidates তো যিসকলে মেজৰ লৈ পঢ়ি আছে ফাৰ্ষ্ট সেমিষ্টাৰৰ বা গ্ৰেজুৱেচনৰ তেওঁলোকৰ যেহেতু BA বা BSc তো তেওঁলোকৰ যেহেতু মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলে এটা মেজৰ পেপাৰ আৰু এটা তোমালোকৰ মাইনৰ পেপাৰ এই মাইনৰ পেপাৰটো যেহেতু 1 বুলি দিয়া আছে এই মাইনৰ পেপাৰটো তোমালোকৰ 18 তাৰিখত দিব লাগিব এক্সাম বা কালি দিব লাগিব আৰু অনলি যিসকল গ্ৰেজুৱেচন মাইনৰ পঢ়ি আছে যেহেতু ইয়ান বুলি দিয়া আছে বা আৰু বুলি যে মাইনৰ কেণ্ডিডেটছ তো যিসকলে গ্ৰেজুৱেচন অনলি মাইনৰ পঢ়ি আছে তো মাইনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে যদি প্ৰথম মাইনৰ পেপাৰ আছে বা প্ৰথম পেপাৰ যেটো আছে হেতু হ'ব তোমালোকৰ 18 তাৰিখ তো মাইনৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অনলি মাইনৰ তেওঁলোকৰ যেটো কালিৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব আৰু যিসকলে ইতিমধ্যে মেজৰ লৈছে তো তেওঁলোকৰ যেটো ইতিমধ্যে এক্সাম ষ্টাৰ্ট হৈছে 16 তাৰিখৰ পৰা তো 16 তাৰিখৰ যেটো মেজৰ সাবজেক্ট দিছে এক্সাম আৰু যেটো মাইনৰ পেপাৰ আছিল সেই মাইনৰ পেপাৰটো তোমালোকৰ 18 তাৰিখত হ'ব আৰু যিসকলে মাইনৰ অনলি পঢ়িছে তেওঁলোকৰ 18 তাৰিখ তো দুটা পেপাৰ তোমালোকৰ একেলগে হ'ব তো দুটা কেণ্ডিডেটছ তাৰ পিছত দিয়া আছে 12/2025 যে 20 তাৰিখত হ'ব মাইনৰ 2 seat B for only minor candidates এটো হল যে যিসকলে মাইনৰ লৈছে অনলি মাইনৰ পঢ়ি আছে তো মাইনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে যেহেতু 18 তাৰিখত বা কালিৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব তো কালি যেহেতু ফাৰ্ষ্ট পেপাৰ দিব আৰু সেকেন্ড পেপাৰটো কিমান তাৰিখত 20 তাৰিখত দিব লাগিব তো আশা যে কালি মাইনৰ পেপাৰ কোন কেইটা সাবজেক্টৰ এক্সাম আছে এই সাবজেক্ট কেইটা লিষ্টখিনি চোৱা তো তোমালোকৰ লিষ্টখিনি দেখুৱাম আৰু তোমালোকৰ পাঁচখন পেপাৰৰ BA যে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দেখুৱাম তো আহা তোমালোকে লিষ্টটো চোৱা যে মাইনৰ পেপাৰ 1 কোনটো হয় হেতু তোমালোকে চোৱা তো ইয়াত যেহেতু তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ দিয়া আছে প্ৰগ্ৰামৰ যে minor 1 date and season of examination 18/12/2025 afternoon and minor 2 date and season of examination 20/12/2025 afternoon তো যেহেতু কালি মাইনৰ পেপাৰৰ এক্সাম আছে ইয়াত যেহেতু আফটাৰনুনত দিয়া 17 তাৰিখত তো যিসকলে মাইনৰ লৈছে এৰাবিক তো মাইনৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ যেহেতু এৰাবিকৰ সাবজেক্টৰ নামটো হল যে বেসিক অফ এৰাবিক ল্যাঙ্গুৱেজ তো এইটো আছিল মাইনৰ সাবজেক্ট যিসকলে এৰাবিক লৈছে কালি এইটো এক্সাম দিব লাগিব এইখন পেপাৰত তাৰ পিছত যিসকল ছাত্ৰ-ছাত্ৰী এছএমএছ মাইনৰ লৈছে মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বা অনলি মাইনৰ যিসকল ছাত্ৰ-ছাত্ৰী লৈছে তো তেওঁলোকৰ যেহেতু সাবজেক্টটো একেই নামটো যেহেতু একেই আছে যে এছএমএছ সাবজেক্ট যেটো আছে অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চন পৰ্যন্ত তাৰ পিছত বেংগলী যিসকলে লৈছে বেংগলী সাবজেক্ট নামটো দিয়া আছে বড়ো সকলোবিলাক সাবজেক্টৰ নামটো দিয়া আছে তোমালোকে চাই যাবা যেহেতু যিসকলে ইকোনমিক্স লৈছে BA পঢ়ি আছে তো ইকোনমিক্স সাবজেক্টৰ ইন্ট্ৰোডাক্টৰী ইকোনমিক্স এইটো এক্সাম দিব লাগিব কালি এডুকেশ্যনৰ মাইনৰ পেপাৰৰ নামটো আছিল কি প্ৰিন্সিপালছ অফ এডুকেশ্যন এইখন পেপাৰ এক্সাম দিব লাগিব যিসকলে এডুকেশ্যন মাইনৰ লৈছে আৰু যিসকল ছাত্ৰ-ছাত্ৰী ইংলিছ লৈছে মাইনৰ তো ইংলিছ সাবজেক্ট নামটো আছিল ইংলিছ লিটাৰেৰী এণ্ড ছ'চিয়েল হিষ্টৰী সকলোবিলাক সাবজেক্ট দিয়া আছে হিন্দী হিষ্টৰী সাবজেক্ট নামটো এইটো কি আছিল যে হিষ্টৰী অফ ইণ্ডিয়া আপ টু 12/6 CE লিঙ্গুইষ্টিক তাৰপিছত ফিলসফি পলিটিক্যাল সায়েন্স তো পলিটিক্যাল জোনে যি সাবজেক্ট লৈছে পলিটিক্যাল সাবজেক্টৰ মাইনৰ নামটো কি আছিল ইন্ট্ৰোডাক্টৰী টু পলিটিক্যাল থিওৰি তো এইখন পেপাৰত তোমালোকৰ মাইনৰ পেপাৰটো এক্সাম দিব লাগিব এই গোটেইবিলাক আছিল মাইনৰ পেপাৰ তো মাইনৰ পেপাৰ সাবজেক্টখিনি তোমালোকে চোৱা যিবিলাকে BSc পঢ়ি আছে যিবিলাক বটানী নিছে তো বটানিক সাবজেক্টৰ মাইনৰ পেপাৰ এইটো আছিল কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স কম্পিউটাৰ এপ্লিকেশ্যন তো এইবিলাক তোমালোকৰ যেহেতু দিয়া আছে জিঅ'গ্ৰাফি জুলজি এনভাইৰনমেন্টাল সায়েন্স মেথামেটিক্স ফিজিক্স ষ্টাডিক্স তো তোমালোকৰ মাইনৰ পেপাৰ যেটো আছে তোমালোকৰ এই 37খনৰ এক্সাম তোমালোকৰ কালি ল'ব তো এইবিলাক আছিল মাইনৰ পেপাৰ তো মাইনৰ তোমাৰ জোনে
যি সাবজেক্ট হয় তোমালোকৰ সেই সাবজেক্টে তোমালোক কালি এক্সাম দিব লাগিব আৰু ইয়াৰ ভিতৰত তোমালোকৰ আজি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দিকম বিএসসি এর যেটো যিসকল ছাত্র এছামিছ লৈছে এছামিছ সাবজেক্টৰ ইতিমধ্যে ভিডিও আপলোড কৰিছো ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ হিচাপে তাৰ পিছত আছে ইকোনমিক্স এডুকেশ্যন ইংলিশ তাৰ পিছত তোমালোকৰ যে পলিটিক্যাল সায়েন্স আৰু হিষ্টৰী এই পাঁচখন বিষয়ৰ ইতিমধ্যে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ওৰৰ এখন ভিডিও বনাইছো তো সেই ভিডিওটো এই ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা আৰু তোমালোকৰ যেটো মেজৰ সাবজেক্ট আছিল তো মেজৰ সাবজেক্ট আৰু মাইনৰ সাবজেক্ট একে তো যেটো সাবজেক্টৰ এক্সাম যেটো বেলেগ হ'ব তোমালোকৰ মেজৰ সাবজেক্ট ইতিমধ্যে 16 তাৰিখত হৈ গৈছে আৰু যেটো মাইনৰ পেপাৰ 18 তাৰিখত তো তোমালোকৰ সিলেবাস বা বিষয়খন একেই আছে কিন্তু তোমালোকৰ কোৱেশ্চন বিলাক হ'ব তো তাৰ পৰা তোমালোকৰ কমন পঢ়িব পাৰে তো সেইবিলাকো চাবা যে 2025 বৰ্ষৰ যেটো পৰহি তোমালোকৰ মেজৰ সাবজেক্ট এক্সাম হৈ গল তো তাৰ পৰা তোমালোক কমন পঢ়িব তো সেইবিলাকৰ সাবজেক্ট তোমালোকে চাই যাবা তো আজি ভিডিওটো মেনে আছে